এইটো গুড় আৰু পিঠাগুড়িৰে বনোৱা কেক। তাৰ বাবে মই লৈছোঁ এয়া গুড় এক বাটি সম্পূৰ্ণ নহয়, অলপমান কম হ'ব। আৰু এই গুড়খিনিতে মই অলপ পানীটো অলপ কমকৈ দিব, বেছি নিদিব। পানী দি ভালদৰে হাতেৰে এনেকৈ পূৰা মিহি কৰি মিলাই ল'ব। যেনেদৰে সুবিধা হয় আপোনালোকে তেনেদৰে মিলাই ল'ব। মই এনেকৈ হাতেৰে কৰি লৈছোঁ। আৰু এনেকৈ মিলাই লোৱাৰ পাছত পানীখিনি ভালদৰে উলিয়াই লৈছোঁ। এয়া দেখিছে গুড়ৰ পানীখিনি। আৰু এতিয়া এই পানীখিনিতে মই বাকীবোৰ সামগ্ৰী মিশ্ৰণ কৰিম। এয়া দিছোঁ চাউলৰ গুড়ি, সেই বাতিটোৰে গুড় যিমান দিছিলোঁ সিমানটো জোখতে দিছোঁ। আৰু বেকিং পাউডাৰ দিলোঁ 1 চামুচ, আৰু কণী লৈছোঁ 5টা। সমান পৰিমাণৰ বাতিটোত যিমান পিঠাগুড়ি লৈছিলোঁ সিমানটো পৰিমাণতে কণীকেইটা হৈছে। আৰু এয়া ৰিফাইন তেল, সেই একে সমান পৰিমাণতে লৈছোঁ। আৰু এই গোটেইকেইটা সামগ্ৰী একেলগে এতিয়া ভালদৰে গুলি ল'ম। গুলি এনেকৈ ফেটি মিলাই ল'ম। বহুত দেৰি মিলাব লগা হয়। যিমানেই ভালদৰে আপোনালোকে ফেটিব পাৰিব সিমানেই কেকটো ধুনীয়া হ'ব। সাধাৰণ ময়দা আৰু চেনি কণীৰ কেকটো যেনেকুৱা হয় খাবলৈ, ঠিক তেনেকুৱাই সোৱাদটো হয়। তাতকৈও অলপ বেছি ভাল হয়। মিঠা সোৱাদটো, গুড়ৰ যিটো মিঠা, সেই মিঠাটো অলপ বেছি ভাল হয় চেনিৰ মিঠাতকৈ। চেনিৰ মিঠাটো অকণমান বেছি চেৰচেৰীয়া নিচিনা লাগে। কম দিলেও কম হয়, বেছি দিলেও চেৰচেৰীয়া নিচিনা লাগে। কিন্তু গুড় দিলে মানে মিঠাটো বৰ ধুনীয়া সোৱাদ হয়। এয়া দেখিছে, এনেদৰে ভালকৈ গুলি মিলাই ল'লোঁ। আৰু এতিয়া অভেনত দিবৰ বাবে এনেকৈ ফইল পেপাৰ ফালি লৈছোঁ। আৰু টিফিন এটাত ধুনীয়াকৈ পেপাৰখন ছেট কৰি লৈছোঁ। ছেট কৰাৰ পাছত ইয়াত অলপমান ৰিফাইন তেল সানি ল'লোঁ। সেইটো দেখাবলৈ নহ'ল। আৰু কেকৰ বাবে থোৱা মিশ্ৰণখিনি তাত ধুনীয়াকৈ ঢালি দিলোঁ। আৰু ঢলাৰ পাছত এনেকৈ অকণমান কৰি ল'ব, তেতিয়া তললৈকে সমানকৈ হৈ যায়। নহ'লে তলৰ ছাইডটো বেয়া হয় অলপ। আৰু এয়া অভেনত দি দিলোঁ। হৈয়ে গ'ল। আৰু অভেনত টাইম মিলাই পেলাই দি দিলোঁ 180 ডিগ্ৰীত। আৰু দি দিয়াৰ পাছত 45 মিনিটৰ পাছত অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত এয়া চাওক, ধুনীয়াকৈ ফুলি আহিলে। চাবলৈ প্ৰয়োজনেই নাই সিজিলে নে নাই, একদম ফাটি গ'লগৈ, ধুনীয়াকৈ সিজিলে। আপোনালোকেও এনেদৰে সহজে বনাই চাবচোন। পিঠাগুড়িৰে কেক ইমান ধুনীয়া হয়। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰক খাবলৈ দিবলৈও ভাল হয়, কিয়নো ময়দাতকৈ পিঠাগুড়িটো